এই গ্ৰুপৰ হৈ আমি 7গৰাকী আছোঁ। আমাৰ টপিকটো হৈছে বিদ্যালয়লৈ অহা শাৰীৰিক সক্ষম বিভিন্ন কাষ্ট আৰু বিভিন্ন জাতি ধৰ্ম আদি কেন্দ্ৰলৈ আহিবৰ কাৰণে শিশুটো কেনেদৰে প্ৰস্তুত কৰিব লাগিব। আমি প্ৰথমতে বিভিন্ন ধৰণৰ শাৰীৰিক সক্ষম শিশু থাকে। শিশুসকলক আমি বিভিন্ন কাণেৰে নুশুনে, কিছুমান খোজকাঢ়িব নোৱাৰে, তেনে বহুত ধৰণৰ আছে। তেনেধৰণৰ আমি শিশুসকলৰ ঘৰত গৈ আমি গৃহ পৰীক্ষণ কৰিব লাগিব। দেউতাকহঁতক বুজাব লাগিব কেনেদৰে কি কৰিব লাগিব। আমি কিনে অন্য শিশুতকৈ সেই শিশুজন অক্ষম শাৰীৰিকভাৱে অক্ষম শিশুটোৱে আমি তেখেতক বেছি প্ৰাধান্য দিব লাগিব, অন্য শিশুতকৈ দিব লাগিব। আৰু তেখেতটো অন্যৰ শিশুজনে নাজানিব পাৰে। আমিতো এতিয়া আমি বৰ্ডত যি এটা আঁকি কৈছোঁ, শিশুটো নাজানিব পাৰে। তেখেতক আমি হাতেৰে স্পৰ্শ কৰি দেখাব লাগিব, কোনবিলাক চিনাক্ত কৰি দিব লাগিব। আৰু অক্ষম শিশুটো বাধাগ্ৰস্ত শিশুটোৱে আমি কি কৰি ভাল পায় তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আৰু কিছু কাণেৰে নুশুনা শিশুটিক আমি কিছুমান মানে বাজনা লৈ কাণৰ ওচৰত আমি শুনাব পাৰি। কলেজৰ প্ৰফেচাৰ গৰাকীয়ে কৈ আছে, ভাল হৈছে আৰু কওক। শিশুবোৰ আহিব, সিহঁতক আমি কেনেদৰে মানে ভাষাবোৰ অকণমান আমি চেঞ্জ কৰিব লাগিব। যেনে কিছুমান আমি ইংলিছৰ শব্দ প্ৰয়োগ কৰিব পাৰোঁ, কিছুমান এতিয়া বাগানীয়া ল'ৰা ছোৱালী আহে, সিহঁতক আমি বাগানৰ শব্দ ক'বলৈ প্ৰয়োগ কৰিব পাৰোঁ। তেনেদৰে আমি ভাষাবোৰ অলপ চেঞ্জ কৰি মানে শিকাব লাগিব। বাইদেউ কওক এতিয়া। আমি সিহঁতৰ প্ৰথমতে মত বিনিময় কৰিব লাগিব, যোনটো ভাষা কয় সিহঁতৰ যিটো সিহঁতে সহজভাৱে লয়, সিহঁতে ব্যৱহাৰ কৰি থাকে, আমি সেইটো শিশুক সেইটো ভাষাই শিকাব লাগিব। আজি থকা ল'ৰা এটা অমিতা কিতাপত লেখা আছে, ঘৰত কিন্তু কবিতা বুলি শিকোঁ। এই ভাষাটো আমি ল'ৰাটোক প্ৰথমেতো কবিতাটো ঘৰৰ পৰা শিকি আহিব ন, এইটো কবিতা হয়। কিন্তু স্কুলতো আমি পঢ়াওঁ অমিতা বুলি, কিন্তু ল'ৰাটোক শিকাব লাগিব যে এইটোৱে কবিতা, কিন্তু ইয়াৰ নাম অমিতা বুলি। ধুনীয়া হৈছে। আপোনাৰ কওক দুটা এইটো। আমি চকু দিব লাগিব ল'ৰা ছোৱালী কেনেদৰে আহিছে। শিশুটো যদি লেতেৰা হৈছে আমি তাক চাফা কৰিবলৈ চেষ্টা কৰিব লাগিব। মুখ হাত ধুৱাই ভালদৰে আমি স্কুলৰ ইউনিফৰ্ম দিছে চৰকাৰৰ ফালৰ পৰা, সেইটো পিন্ধাব লাগিব। আৰু খোৱা বোৱাৰ প্ৰতি কেনেকৈ মানসিকভাৱে বিভাগিত শিশুটো কেনেকৈ খাই ভাল পায় তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। ঠিক আছে। এটা কথা মোৰ ভাল লাগিলে যে শিহু কোৱা নাই, শিশু